এই মুহূৰ্তত মই উপস্থিত আছোঁ খানাপাৰাত আৰু খানাপাৰাত আপোনালোকে দেখিব যে বৰ্তমান সময়ত অসম আৰক্ষীৰ কেইবাটাও প্লাটুন এই মুহূৰ্তত সাজু হৈছে সেই পৰিৱেশটো এই মুহূৰ্তত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আপোনালোকে চাওক যে অসম আৰক্ষীৰ কেইবাটাও প্লাটুনে এই মুহূৰ্তত তেওঁলোকৰ যি পেৰেড অনুশীলন সেই পেৰেড অনুশীলন আৰম্ভ কৰিছে খানাপাৰাত আৰু 15 আগষ্টৰ প্ৰাক্ষণত খানাপাৰাত আমি প্ৰতি বছৰে দেখিবলৈ পাওঁ যে এক প্ৰকাৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তোলা হয় সমান্তৰালকৈ পেৰেড অনুশীলন কৰা আমি দেখিবলৈ পাওঁ আৰু পূৰ্বৰ দিনসমূহৰ দৰে এইবাৰো 15 আগষ্টৰ উপলক্ষে গুৱাহাটীৰ খানাপাৰাত এনেদৰে পেৰেড অনুশীলন আৰম্ভ কৰিছে কেইবাটাও অসম আৰক্ষীৰ কেইবাটাও প্লাটুন থাকিব অসম আৰক্ষীৰ কেইবাটাও প্লাটুনে অংশগ্ৰহণ কৰিব সমান্তৰালকৈ তেষ্টা মই উল্লেখ কৰিম যে এইবাৰ পূৰ্বৰ দৰে এনচিচি স্কাউট গাইডো থাকিব আৰু এই মুহূৰ্তত পেৰেড অনুশীলন তেওঁলোকৰ আৰম্ভ হৈছে সেই পৰিৱেশটো এই মুহূৰ্তত জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণ আছে দৰ্শকসকলক দেখাব এনেদৰে এই সময়ছোৱাত তেওঁলোকে পেৰেড অনুশীলন আৰম্ভ কৰে হৰ্চ ৰাইডিং আজিৰ দিনটোত হৰ্চ ৰাইডিঙৰ অনুশীলন ইতিমধ্যেই আজিৰ দিনটোত হৈছে আৰু কিছু সময় পাছতেই এই যিসকল অসম আৰক্ষীক আপুনি দেখিছে অসম আৰক্ষীৰ যিটো পেৰেড অনুশীলনৰ প্ৰক্ৰিয়া সেই প্ৰতিটো পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম এয়া এনেদৰে তেওঁলোকে অন্তিম অনুশীলনত তেওঁলোকে ব্যস্ত হোৱা আমি দেখিবলৈ পাইছোঁ আৰু এইবাৰ পূৰ্বৰ দৰেই মই যদি কওঁ তেনেহ'লে 18টাকৈ অসম আৰক্ষীৰ প্লাটুনে এইবাৰ দিনটোত অংশগ্ৰহণ কৰিব সমান্তৰালকৈ কেইবাটাও অসম আৰক্ষীৰ 18টাকৈ প্লাটুনে এইবাৰ অংশগ্ৰহণ কৰিব সমান্তৰালকৈ ইয়াত প্ৰায় 1000তকৈ অধিক CCTV থাকিব বুলি ইতিমধ্যেই জানিব পৰা গৈছে আৰু সাধাৰণ লোকসকলৰ কাৰণে বিশেষভাৱে ব্যৱস্থা কৰা হৈছে যাতে কোনো লোকে যিসকল লোকে এই স্থানলৈ আহে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ লোকসকলৰ কাৰণে বহাৰ কাৰণেও সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে যিমান দূৰ সম্ভৱ মই সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এনেদৰে এক প্ৰকাৰ বৃহৎ প্ৰায় 3-4 হাজাৰ লোকে যাতে ইয়াত একেলগে সমাগম হ'ব পাৰে তাৰ বাবে তেওঁলোকে এনেধৰণে বৃহৎ পেণ্ডেল তেওঁলোকে সাজু কৰিছে আৰু এটা কথা মই দৰ্শকসকলক উল্লেখ কৰিব বিচাৰিছোঁ পূৰ্বেও আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠান অনুষ্ঠিত হয় অসমৰ লোক সংস্কৃতিসমূহ ইয়াতে দেখুওৱা হয় এইবাৰো তেনেধৰণৰ থাকিব সেই পৰিৱেশটো আমি সেই কথাখিনিও আমি দৰ্শকসকলক উল্লেখ কৰিব বিচাৰিছোঁ আৰু এই মুহূৰ্তত খানাপাৰাত কেনেধৰণৰ পৰিৱেশ খানাপাৰাত সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই স্থানতেই 15 আগষ্টৰ দিনাখনি পতাকা উত্তোলন কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ প্ৰাক্ষণত এনেদৰে অসম আৰক্ষীৰ কেইবাটাও প্লাটুনে ইয়াতেই পেৰেডত অনুশীলন কৰিব সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ পাছফালে আপোনালোকে দেখিছে অসম আৰক্ষীৰ কেইবাটাও প্লাটুনে এই মুহূৰ্তত এনেদৰে সাজু হৈছে আৰু ইতিমধ্যেই তেওঁলোকে যিটো অসম আৰক্ষীয়ে এনেদৰে এগৰাকী আমি দেখিবলৈ পাইছোঁ এতিয়া কিছু সময় পাছতে পতাকা উত্তোলন কৰা হ'ব ইতিমধ্যে তেওঁলোকে অনুমোদন ল'বৰ কাৰণে আহিছে তেওঁলোকৰ যিটো প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াত পাছতেই তেওঁলোকে পেৰেড অনুশীলন কৰি তেওঁলোকে আৰম্ভ কৰিব সেইসমূহ পৰিৱেশো আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা এই মুহূৰ্তত খানাপাৰাৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আৰু কিছু সময় পাছতে তেওঁলোকৰ যি পেৰেড অনুশীলন সেই পেৰেড অনুশীলনৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব আৰু বৰ্তমান সময়ত এনেদৰে সাজু হৈছে সেই পৰিৱেশটো আপোনালোকক দেখাম হৰ্চ ৰাইডিং ইতিমধ্যেই আৰম্ভ কৰি হৰ্চ ৰাইডিঙৰ যিটো আখৰা সেই আখৰাও তেওঁলোকে ইতিমধ্যেই আৰম্ভ কৰিছে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এনেদৰে খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব আৰু প্ৰতিটো পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেদৰে অসম আৰক্ষীয়ে কেনেদৰে তেওঁলোকে আখৰাত ব্যস্ত হৈছে সেই পৰিৱেশটো মই পুনৰবাৰ দৰ্শকসকলক দেখাম তাৰ পাছত কেনেদৰে তেওঁলোকে অনুশীলন কৰে সেই পৰিৱেশটো আপোনালোকক সাক্ষী কৰাবলৈ আমি চেষ্টা কৰিম
খানাপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। জ্যেষ্ঠ অভিযোজন নেট্ৰুল কেছটো আছে, এনেদৰে পতাকা উত্তোলন কৰা হ'ব আৰু তাৰ পাছতেই তেওঁলোকে যিটো পেৰেড অনুশীলন তেওঁলোকৰ আৰম্ভ হ'ব, এয়া আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে খানাপাৰাৰ পৰিৱেশ। তেওঁলোকে অন্তিম তেওঁলোকৰ যিটো পেৰেড অনুশীলন কিছু সময় পাছত আৰম্ভ হ'ব আৰু সেই পৰিৱেশটো আপোনালোকক সাক্ষী কৰাবলৈ চেষ্টা কৰিছোঁ। মই কৈছোঁৱেই যে এক প্ৰকাৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে খানাপাৰাত। ইয়ালৈ যদি কোনো লোক এই সময়ছোৱাত আহে তেনেহ'লে তেওঁলোকৰ সকলো ধৰণৰ নথিপত্ৰ ইতিমধ্যে অসম আৰক্ষীয়ে লৈছে, এয়া আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ।